হৈ থাকিব পাৰিব। সেই পৰিকল্পনা ইতিমধ্যে আমাৰ চৰকাৰে কৰিছে। সেই পৰিকল্পনাত আপোনালোক আমি কৈছে যে আগৰ সময়ত অসমত কিহৰ মাতত ৰাতিপুৱাইছিল আপোনালোকে মনত পেলাওকচোন যে আজিৰ পৰা 15-20 বছৰ 30 বছৰ আগত এইখন অসমত গুলী বাৰুদৰ মাতেৰে শব্দৰে ৰাতিপুৱাইছিল, হয়নে? আগৰ সময়ত নিজৰ ঘৰৰ ল'ৰা ছোৱালী যদি ক'ৰবাত ওলাই গৈ কিবা কামত আত্মনিয়োগ হৈছিল বা গুৱাহাটীলৈ গৈছিল, অন্য জিলালৈ গৈছিল, নিজৰ পিতৃ মাতৃয়ে ৰাতি শান্তিৰে শুব পৰা নাছিল। কিয়? কেতিয়াবা মোৰ ল'ৰাটোৱে কোনটো বোমাত নিহত হয়, কাৰ গুলীত নিহত হয় তাৰ ঠিকনা নাছিল। আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাৰ পিছত কেতিয়া আপোনালোকে শুনিছিলে যে মোৰ ল'ৰা ছোৱালীয়ে সেই শংকাত অন্য জিলাত অন্য ৰাজ্যত পঠাবলগীয়া হৈছে? আপোনালোকে সেই চিন্তাত নিজে ৰাতি শুব নোৱাৰা হৈছে। এই কাম এতিয়া আৰু অসমত নাই। এতিয়া বোমা বাৰুদৰ শব্দ নাই, এতিয়া গুলীৰ শব্দ নাই,